সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰাত আজি দ্বিতীয় দিন, আৰু দ্বিতীয় দিনাও জনসমুদ্ৰত পৰিণত হ'ল। যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিছে জন আশীৰ্বাদ যাত্ৰা। আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ প্ৰাকখনত এতিয়া তেওঁলোকৰ এই যি যোৱা ৫ বছৰত কি কৰিলে ৰাইজৰ বাবে, কি নকৰিলে, বা যি কৰিব লগা আছে সেইখিনিক লৈ যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালিৰ পৰা। আৰু দেখা গ'ল যে যোৱাকালিও জনসমুদ্ৰত পৰিণত হৈছিলে এই যাত্ৰাত, আৰু ৰাতি ১২টালৈকে এইখিনি চলি আছিলে। আৰু আজি দ্বিতীয় দিনাও তেনেদৰে পৰিলক্ষিত হৈছে যে জনসমুদ্ৰত পৰিণত হৈছে আজি এই যি জন আশীৰ্বাদ যাত্ৰা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিছে, আজি দিলীপ শইকীয়া ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে, আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে। নেক্সট খবৰ হৈছে জনতাই আমাক হিয়া উজাৰি আশীৰ্বাদ দিছে। তো জনতাই আমাক হিয়া উজাৰি আশীৰ্বাদ দিছে, ৰাইজক মই ধন্যবাদ জনাইছোঁ। তো মই ভবাই নাছিলোঁ এইখিনি ইমান মৰম পাম বুলি, ভবাতকৈ বহুত বেছি মৰম পাইছোঁ, আৰু ৰাইজে আমাক হিয়া উজাৰি মৰম দিছে, আৰু ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য ৰাখিছে, যিহেতু এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ প্ৰাকখনত তেওঁলোকে সেইখিনি জন আশীৰ্বাদ যাত্ৰাত তেওঁলোকে ৰাইজৰ বাবে কি কৰিব পাৰিলে, কি নকৰিলে, তো এই উদ্দেশ্যৰে তেনেদৰে এইবাৰ এই সংকল্প লৈছে এনেদৰে। তো আজি দ্বিতীয় দিনত আজি ভৰি দিছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে হিয়া উজাৰি ৰাইজে আমাক মৰম কৰিছে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। নেক্সটটো খবৰ হৈছে PM কিষাণ। PM কিষাণ আপোনালোকে ২২ নম্বৰ কিস্তি এইটো মাহতে পাব, কিন্তু ইয়াৰ আগতে আপোনালোকে যদি এইকেইটা কাম কৰা নাই অতি সোনকালে কৰি ল'ব। যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰি লোৱা নাই, কৃষক পঞ্জীয়নটো কৰি লোৱাটো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে যদি EKYC যদি আপোনালোকে কৰা নাই, EKYCটো কৰি ল'ব। আৰু লেণ্ড চিডিং, FTO প্ৰচেছ সেইখিনি সকলোখিনি ঠিক হৈ আছে নে আপোনালোকে চাব, নহ'লে আগন্তুক সময়ত এই যি ২২ নম্বৰ কিস্তি আপোনালোকে PM কিষাণৰ দিবলৈ গৈ আছে আপোনালোকৰ সমস্যা হ'ব, আৰু এই মাহতে আপোনালোকে PM কিষাণৰ টকা পাবলৈ গৈ আছে। নেক্সট খবৰ হৈছে শিৱসাগৰত ৰাইজে আমাক বহুত মৰম দিছে। এতিয়া যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই পৰিৱৰ্তন যাত্ৰা কৰি আছে, আৰু তাত শিৱসাগৰত যেতিয়া নেকি অংশগ্ৰহণ কৰিলে, আৰু অংশগ্ৰহণ কৰি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি যিটো শিৱসাগৰত মৰম পালোঁ, শিৱসাগৰৰ ৰাইজে আমাক যিমান মৰম দিছে আমি পাহৰিব নোৱাৰোঁ, আৰু বহুত মৰম দিছে বুলি এতিয়া কৈছে। আৰু ইয়াকে লৈ এতিয়া যিহেতু তেওঁলোকৰ যি মিত্ৰতা আহি পৰিছে, মিত্ৰতাৰ ক্ষেত্ৰতো অলপমান এটা প্ৰশ্নবোধক চিন আহি পৰিছে, যিহেতু শিৱসাগৰ সমষ্টিটো ৰাইজৰ দলৰ ফালৰ পৰা অখিল গগৈ ডাঙৰীয়া উঠাৰ কথা আছে তেনেদৰে। তো এতিয়া কি নহয় এই এনেদৰে মন্তব্য কৰাৰ পাছত এতিয়া দেখা গৈছে যে যি শিৱসাগৰ সমষ্টিত যেনেদৰে ৰাইজে মৰম দিলে তাক লৈ সেইখিনি এটা ডাঙৰ প্ৰশ্নবোধক হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমাক বহুত বেছি শিৱসাগৰ সমষ্টিত মৰম দিছে। নেক্সটটো খবৰ হৈছে চেয়াৰমান আলীক কটাক্ষ দেৱব্ৰত শইকীয়া। তো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই চেয়াৰমান আলী ডাঙৰীয়াক কটাক্ষ কৰিছে। বিভিন্ন সময়ত তেওঁ কংগ্ৰেছৰ কেনেদৰে কোনসমূহ কথা কৈছিলে, বা তেওঁ কিয় এতিয়া আকৌ ৰাইজৰ দলে আদৰি ল'লে, এইখিনিক লৈ কটাক্ষ কৰিছে, আৰু মুঠৰ ওপৰত এতিয়া চেয়াৰমান আলী ডাঙৰীয়াক কটাক্ষ কৰিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে আজি ৰাতি ১২ বজাৰ আগত সকলো ঠিক হৈ যাব। তো অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আগন্তুক এতিয়া যি তেওঁলোকৰ ২৬ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰসংগ যিহেতু উল্লেখ হৈ আছিলে, আৰু মিত্ৰতাৰ প্ৰসংগ আজি তেওঁ যি কৈছিলে যে ১ তাৰিখৰ ১২টা বজাৰ আগলৈকে মই একো নকওঁ মিত্ৰতাৰ প্ৰসংগত, কাৰণ বোলে দলে মোক সেইখিনি বাধা কৰিছে, আৰু মই কোৱাৰ সেইখিনি যোগ্যও নহয় এতিয়া ক'বলৈ। তো এতিয়া আজি দেখা গৈছে যে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আজি ১২টা বজাৰ আগত সকলোখিনি ঠিক হৈ যাব, আৰু ১২টা বজাৰ পিছতহে মই এই যি মিত্ৰতা প্ৰসংগত মাত মাতিম বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে আমাক আকৌ মামা লাগে। তো হয়, ৰাইজে যিহেতু এতিয়া তেওঁ জনাইছে, আৰু তেওঁলোকে কৈছে জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী মহোদয়ে আজি দ্বিতীয় দিনত তেওঁলোকে ৰাইজৰ বাবে ওলাই আহিছে, আৰু তেতিয়া ৰাইজে সেইখিনি জনাইছে যে আমাক আকৌ মামাক লাগে। মামাই যিখিনি কৰিছে নিযুক্তিৰ পৰা আৰম্ভ কৰি দলং, বাটপথ, ছাত্ৰ ছাত্ৰীসকলে হওক, আই মাতৃসকলৰ বাবে হওক, সকলোৰে বাবে, তো বাকী আমাক মামাকে লাগে কংগ্ৰেছ নামতহে বুলি এনেদৰে মন্তব্য কৰিছে ৰাইজসকলে। তেতিয়া আজি ৰাতিলৈকে চলিব জন আশীৰ্বাদ যাত্ৰা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যিহেতু যোৱাকালি
ৰাতিলৈকে চলিলে আৰু আজিও সেই যি জন আশীৰ্বাদ যাত্ৰা আজি ৰাতিলৈকে যাত্ৰা চলিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে আৰু এইটো কৈছে যে একেৰাহে 14 ঘণ্টা মই থিয় হৈ আছোঁ এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে কেনেদৰে আছোঁ কেনেকৈ এইটো থাকিব পাৰিছোঁ ৰাইজৰ মৰম পালে 14 ঘণ্টা নালাগে তাতকৈ বেছি সময় থাকিব পাৰি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেক্সট খবৰ হৈছে ৰাইজৰ মৰম আদৰ দেখিলে মানুহে ভাগৰ পাহৰি পেলায় সেইটো কথা জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া নেকি ভবাতকৈ বহুত বেছি আদৰ পাওঁ বা আৰু যি তেনেদৰে মৰম দিয়ে তো সেইখিনি দেখিলে মই কি হয় ভাগৰ পাহৰি পেলাওঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰাখিছে নেক্সট খবৰ হৈছে যিসকলে এতিয়া আপোনালোকৰ শেহতীয়াকৈ যিহঁতে কৰিছিলে চৰকাৰী ঘৰৰ বাবে আপোনালোকে হয়তো শেহতীয়াকৈ আপোনালোকৰ বাবে লিষ্টটো প্ৰকাশ পালে আৰু অতি সোনকালে আপোনালোকৰ বাবে এই চৰকাৰী ঘৰ এইখিনি আপোনালোকে পাব আগন্তুক সময়ত ভেৰিফিকেশ্যন কৰিব আৰু অতি সোনকালে আপোনালোকক দিয়াৰ ব্যৱস্থাও কৰা হ'ব নেক্সট খবৰ আশা কৰ্মীসকলক দুচকীয়া বাহন দিয়া হ'ব এতিয়া বহুতে সুধিছে কেতিয়ালৈ দিব কি হ'ব কি নহ'ব আশা কৰ্মীসকলক যিহেতু দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত আশা কৰ্মী আশা ছুপাৰভাইজাৰসকলক এইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলেহে নিৰ্দিষ্ট তাৰিখ এতিয়ালৈকে ঘোষণা কৰা নাই যে কেতিয়ালৈ আপোনালোকে পাব কেতিয়া দিব আগন্তুক সময়ত খবৰ আহিব নিশ্চয় আপোনালোকক জনাম নেক্সট খবৰ হৈছে 100% আমাৰ পজিটিভ আলোচনা চলি আছে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আজি আগন্তুক 26 নিৰ্বাচনত কংগ্ৰেছৰ দলৰ সৈতে মিত্ৰতা প্ৰসংগত আজি কিমান আগবাঢ়িছে বুলি সোধাত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 100% আমাৰ যি পজিটিভ আলোচনা চলি আছে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে নেক্সট খবৰ হৈছে গোলাঘাটৰ পিছত এইবাৰ ডিব্ৰুগড়তো দলীয় কৰ্মীৰ প্ৰতিবাদৰ সন্মুখীন হ'ল গৌৰৱ গগৈ ডাঙৰীয়া যোৱা যি তেনেদৰে তেওঁলোকে পৰিৱৰ্তন যাত্ৰা কৰি আছে পৰিৱৰ্তন যাত্ৰাত এতিয়া আজি ডিব্ৰুগড়তো সেইখিনি তেওঁলোকে প্ৰশ্ন কৰা দেখা গ'ল যে ডিব্ৰুগড় সমষ্টিত তেওঁক লাগে কংগ্ৰেছ কৰ্মীসকলে জনাইছে যে বেলেগক এৰি দিব নালাগে আৰু গৌৰৱ গগৈ জিন্দাবাদ এনেদৰে আমি ইমান দিনৰ পৰা কংগ্ৰেছ কৰি আছোঁ কংগ্ৰেছে আমাক লাগে বুলি তেওঁলোকে জনাইছে আৰু সেইখিনিত তেওঁ কৰ্মীসকলে প্ৰতিবাদ কৰি জনাইছে নেক্সট খবৰ হৈছে আজি জনসমুদ্ৰত পৰিণত হ'ল জাগিৰোডৰ ৰাজপথ হয় যি জন আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া অংশগ্ৰহণ কৰি আছে আৰু আজি দেখা গ'ল যে হয় আজিও জনসমুদ্ৰত পৰিণত হ'ল জাগিৰোডৰ ৰাজপথত একদম জনসমুদ্ৰত পৰিণত হোৱা দেখা গৈছে নেক্সট খবৰ হৈছে গুৱাহাটীত অসম গণ পৰিষদৰ সংকল্প সমাৰোহ তো আজি হয় গুৱাহাটীত অসম গণ পৰিষদে সংকল্প সমাৰোহ অনুষ্ঠিত কৰিছে নেক্সট খবৰ হৈছে এইবাৰ ৰাইজৰ মানে শিৱসাগৰত এইবাৰ অখিল গগৈ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব 3বাৰ মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ তেওঁ জনাইছে যদি মই টিকেট পাওঁ তেনেদৰে মই নিৰ্বাচন খেলিবলৈ সাজু আছোঁ নেক্সট খবৰ হৈছে নতুন ধৰণৰ মিত্ৰতা হ'লেহে চিন্তা কৰিব লাগে তো পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁলোকে কটাক্ষ কৰিছে বিৰোধীক জনাইছে যে তেওঁলোকৰ মিত্ৰতা প্ৰসংগটো আজি বহুত দিনৰ পৰা শুনিয়ে আহিছোঁ বছৰ ধৰি আৰু মিত্ৰতা শেষত কি হয়গৈ আমিতো দেখিছোঁ আৰু নতুন ক্ষেত্ৰত কিবা এটা মিত্ৰতা বেয়া হ'বলগীয়া হ'লে সেইখিনি আমি চিন্তা কৰিবলগীয়া বিষয় বা সেইখিনি আমি অলপমান তেনেদৰে ভাবিবলগীয়া কথা কিন্তু মিত্ৰতাৰ ক্ষেত্ৰতো আমি চিন্তা কৰিবলগীয়া কি আছে আমি দেখিয়ে আহিছোঁ বুলি কৈছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নেক্সট খবৰ হৈছে ধেমাজিত বিজেপি যুৱ মৰ্চা জিলা সমিতিৰ উদ্যোগত বিজেপিৰ যোগদান কাৰ্যসূচী আগন্তুক 26 যিহেতু নিৰ্বাচন ওচৰ চাপি আহিছে আৰু এতিয়া নিজেই নিজৰ সেই যি দলৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে নিজে নিজৰ দলৰ হৈ লাগি আছে আৰু আজি দেখা গৈছে ধেমাজিত ৰণোজ পেগু ডাঙৰীয়াৰ এইখিনি উপস্থিতিত আজি ধেমাজিত বিজেপি যুৱ মৰ্চাৰ সমিতিৰ উদ্যোগত বিজেপিৰ যোগদান বৃহৎ কাৰ্যসূচী তেনেদৰে হয় নেক্সট খবৰ হৈছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন যি তেওঁলোকৰ সেইখিনি দিব বুলি কৈছিলে এতিয়ালৈকে কোনো ধৰণৰ দিয়া নাই এতিয়া বহুতে সুধি আছে কেতিয়ালৈ কি হ'ব নহ'ব নতুন খবৰ ওলাব নেকি তো তেওঁলোকৰ সেইখিনি এককালীনটো দিব লাগে আৰু অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য ৰাখিছে যে তেওঁলোকে যি এককালীনৰ সমান্তৰালকৈ তেওঁলোকৰ যি মাননী বৃদ্ধি যি ইমানখিনি হ'ল এতিয়া তেওঁলোকৰ সেইখিনি কেতিয়াও সমস্যা সমাধান নহয় আৰু অধিক হ'ব লাগে আৰু কৰ্মী সহায়িকাসকলে কৈ আছে যে FRS পদ্ধতি বাতিল হ'ব লাগে মুঠৰপত এওঁলোকৰ এই যি এককালীন টকাটো তেওঁলোকৰ বাবে দিব লাগে অতি সোনকালে বহুতখিনি সুবিধা হ'ল হয় আৰু যিহেতু আশা কৰ্মীসকলক এতিয়া এই যি দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰত কৈছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ হ'লেও তেওঁলোকৰ বাবে এটা ভাল খবৰ ল'লে বহুতখিনি আমি চাওঁ বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ যি পৰ্টেল মুকলি লৈ বহুতে সুধি আছিলে কি হৈছে নহৈছে আপোনালোকে পৰ্টেল মুকলি কৰাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সকলোখিনি আবেদন আপোনালোকে এতিয়া কৰিলে হ'ব আৰু ইয়াৰ সমান্তৰালকৈ গুৰ দক্ষিণাৰ ক্ষেত্ৰতো আপোনালোকে সুধি আছিলে কি হ'ব কি নহ'ব গুৰ দক্ষিণাৰ ক্ষেত্ৰতো আপোনালোকে এইখিনি আবেদন কৰিব পাৰিব বাকী যিসকলে কোনে আবেদন কৰিব নোৱাৰিব সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে আৰু আপোনালোকে আবেদন কৰাৰ সময়তো সেইখিনি গম পাব সো এইখিনি আছিলে আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিলৈ ইমানেই অন্য এটা ভিডিঅ'টো লগ পোৱা হয় বাই